বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ এটা কথা সুধিব পাৰোনে মেম কওকচোন ছাৰে বাৰু আমাক কিয় মাতিছে আপুনি জানে নেকি ময়ো গম পোৱা নাই আপুনি বাৰু সঁচাই কৈছেনে মেম সঁচাকে মই নাজানো নহয় মানে কথাটোৱে মোক বৰকৈ চিন্তাত পেলাইছে আনদিনাটো তেওঁ আমাক এনেকৈ মতা নাই আপুনি কথাটো ভাবিছেনে মেম ভাবিছোঁ বাৰু মেম মই কিবা অফিচিয়েলি প্ৰব্লেম কৰিছোঁ নেকি তোকতো মই বহুত বিশ্বাস কৰিছিলোঁ ছায়া তই মোক এনেকে ঠগিব পাৰিলি মই আচলতে আপোনাক ঠগোৱা নাই বহুত ভাবি চিন্তিহে আপোনাক নোকোৱাকৈ থাকিলোঁ যদিহে আপোনাক মই কথাবোৰ ক'লোহেঁতেন মই জানো আপুনি কেতিয়াও সহ্য কৰিব নোৱাৰিলেহেঁতেন আপুনি হয়তো ইমানেই দুৰ্বল হৈ গ'লহেঁতেন যাৰ বাবে আপোনাক হয়তো আমি হেৰুৱাব লগা হ'লহেঁতেন যিজন মানুহে মোক আনি এখন ঘৰত আশ্ৰয় দিলে মোক নিজকে জীয়াই থাকিবলৈ এটা সুবিধা দিলে সেই মানুহজনক মই নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কেনেকৈ গোটেই কথাবোৰ কৈ দিওঁ কওকচোন সেইকাৰণে সকলো জানি বুজিও নিজৰ ভিতৰতে সকলো সহ্য কৰি মোৰ ভৱিষ্যতটো কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে নিজকে প্ৰস্তুত কৰিলোঁ কাৰণ ময়ো জানো এদিন যে মই অকলশৰীয়া হৈ যাব লাগিব সেই সময়খিনি আঁকোৱালি ল'ব পৰা ক্ষমতা মোৰ থাকিব লাগিব মই ভাগি পৰিলে নহ'ব নিজক হেৰুৱাই পেলালে নহ'ব তই এজনী হেৰাই যোৱা ছোৱালীক আপুনি এখন ঘৰ দিলে মোৰ জীৱনৰ সেই কঠিন সময়খিনিকো আপোনাৰ মৰমেৰে পোহৰাই তুলিলে কেতিয়াও মই নিজক হেৰুৱাব নোখোজো ককা আৰু সেইকাৰণে মই আপোনাক কথাবোৰ কোৱা নাছিলোঁ এখেতৰ ওপৰতো মোৰ কোনো অভিযোগ নাই কাৰণ মোৰ পৰা তেওঁ একো কথা লুকুৱাই ৰখা নাই মই ভাবিছিলোঁ মোৰ অকণমান ত্যাগী যদি এখন সংসাৰ জোৰা লগাই দুটা জীৱন সাৰ্থক হয় কাৰোবাৰ প্ৰেম যদি সফল হয় তেনেহ'লে মইনো তেওঁলোকৰ ওপৰত হেঙাৰ হৈ কিয় থিয় দিম তাৰ মানে তোৰ কোনো সপোনেই নাছিল সপোন প্ৰতিজন মানুহৰে থাকে ককা কিন্তু সেই সপোনত সাৰ্থকতা নাই বুলি মই যদি আগতীয়াকৈ গম পাওঁ সেই সপোন জানো দেখি কিবা লাভ আছে মোৰ সপোনবোৰ ভাগি যোৱাৰ দৰে আন এজনী ছোৱালীৰ সপোনবোৰ ভাগি যোৱাটো মই কেতিয়াও নিবিচাৰোঁ সপোন হেৰুৱা দুখত মই যেনেকৈ কান্দিছিলোঁ মই নিবিচাৰোঁ তাই মোৰ দৰে কান্দক ছায়া কিমান কৰিবি আৰু হা কিমান ভাবিবি এহঁতৰ কথা বাৰু কচোন তোৰ কথা কোনে ভাবিলে তোৰ ককা শহুৰেও নাভাবিলে আনকি তোৰ কথা নিজৰ স্বাৰ্থৰ কাৰণে কেৱল তোক ব্যৱহাৰ কৰিলে কেৱল কি লোকৰ স্বাৰ্থ পূৰণৰ কাৰণে তই সদায় এনেকৈ ব্যৱহাৰ হৈ থাকিবি
নোৱাৰো তোক মই এনেকৈ ব্যৱহাৰ হৈ থাকিবলৈ দিব নোৱাৰো অৰূপ কি কৈছা এইবোৰ বেয়া নাপাব ছাৰ যি কৈছো সঁচাই কৈছো আৰু বহুত কথাই আছিল নকওঁ বুলি ভাবিছিলো কিন্তু পৰিস্থিতি আজি মোক কথাখিনি ক'বলৈ বাধ্য কৰাইছে এইখিনি কথা যদি আজি মই নকওঁ মোৰ এই ভাগিনজনীৰ প্ৰতি অন্যায় কৰা হ'ব ছাৰ কথাখিনি ক'বলৈ সুযোগ দিয়ক ছাৰ ঠিক আছে কোৱা কি হ'ল এনেকৈ উচপিচাই আছা যে শুনাচোন মোৰ মনটো বৰ খেলি মেলি লাগি আছে এনেকুৱা লাগিছে বেবী যেন কিবা বিপদত পৰিছে তুমি কি ক'বলৈ বিচাৰিছা ভালকৈ কোৱাচোন অৰূপ ভয় নকৰিবা তুমি যি কথা ক'ব বিচাৰিছা আৰু যিখিনি কথাই তোমাৰ মনত আমনি কৰি আছে সেই কথাখিনি আজি খোলাকৈ কোৱা আচলতে ছাৰ মই বহুদিনৰ আগতে কথা কিছুমান ধাৰণা কৰিছিলো যিবোৰ আজি সঁচা হৈ প্ৰমাণিত হৈছে মানে তুমি কি ধাৰণাৰ কথা কৈছা প্ৰথম কথা হ'ল এই যে ভৈৰৱী এই আন কোনো নহয় এই হৈছে মায়া মায়া মোৰ বাইদেউৰ ছোৱালী এই ছায়াৰ ভনীয়েক এহেঁত দুইজনী যমজ সন্তান মায়া মানে ভৈৰৱী তুমি সঁচাকৈ কৈছানে অৰূপ মই সঁচাই কৈছো ছাৰ আপোনাক এবাৰ মই কৈছিলো আপুনি হয়তো পাহৰিলে মোৰ ভিনদেউহঁত য'ত আছিল তাত এবাৰ বৰ ডাঙৰ বানপানী হৈছিল এই ছায়া আৰু মায়াৰ জন্মৰ পাছতেই তেতিয়া তেওঁলোকে ঘৰ বাৰী এৰি পলাই আহিছিল কাজিৰঙাৰে এটুকুৰা ঠাইত তেওঁলোক থাকিবলৈ লৈছিল য'ত সেই ভগনীয়াসকল থাকে তাতেই আছিল সেই ঠাইডোখৰতে ডাঙৰ কৰিছিল ছায়া আৰু মায়া লাহে লাহে সকলোবোৰে এটা স্বাভাৱিক জীৱন যাপন পালন কৰিবলৈ লৈছিল কিন্তু ভিনদেউৱে পৰা নাছিল ছাৰ তেওঁ লাহে লাহে নিচাসক্ত হৈছিল ঘৰখনৰ সকলো দায়িত্বৰ পৰা মুক্তি পাবলৈ এদিন এই মায়াক এটা সন্তানহীন পৰিয়ালক বিক্ৰী কৰি দিছিল ছাৰ আৰু মায়া সেই ঘৰখনতেই ডাঙৰ হৈ ভৈৰৱী নাম লৈছিল কিন্তু এই মায়াই যে ভৈৰৱী হয় এই কথাষাৰ মই আজিহে জানিছো ছাৰ আপোনালোকে জানেনে প্ৰথম যিদিনাখন মই এই ভৈৰৱীক দেখিছিলো সেইদিনা যেন মোৰ মনটোৱে কৈছিল কৰবাত যেন কিবা এটা মিল হবলৈ গৈ আছে আৰু চাওকচোন আজি সেয়াই হ'ল তই এইবোৰ জানিছিলি নে ছায়া শুনক ছাৰ এই ভৈৰৱীয়ে ছায়াক নিজ মুখেৰে এইখিনি কথা কৈছিল সেইটো আজিহে গম পালো মই যেনেকৈ আপোনাক মায়া বুলি ভাবিছিলো আপুনি মোক ঠিকেই চিনি পাইছে মায়াক যে আকৌ কেতিয়াবা দেখা পাম সেই আশাবাদী দিছিলো কিন্তু আজি দুখৰ মাজতো কিবা এটা যেন মোৰ সুখ অনুভৱ হৈছে মায়াক মায়াৰ ৰূপত নেদেখিলেও ভৈৰৱীৰ ৰূপত দেখিছো আৰু কাহিনী শুনাই নাথাকিবি ছায়া তলে তলে ইমানবোৰ কথা চলি আছে অথচ আমি একোৱেই গম নাপাওঁ তুমিতো মোক এবাৰ হলেও ক'ব পাৰিলা হয় ভৈৰৱী কিয় তুমি এনেকুৱা কৰিলা হা শুনা বহুত সহ্য বহুত ত্যাগ কৰিছে এইজনী ছোৱালীয়ে কিন্তু মায়াই কি কৰিছে
সকলো জানিও তাই তাইৰ নিজৰ স্বাৰ্থৰ কথা ভাবিলে। ভৈৰৱীয়ে ছায়াৰ আগত যিখিনি কথা কৈছিল সেই কথাখিনি ৰাখিবলৈ গৈয়ে ছায়াই নিজৰ ভৱিষ্যতটোক অন্ধকাৰৰ মাজলৈ ঠেলি দিছে। ইয়াৰ শেষ কি হ'ব হয়তো তাই নিজেও নাজানে। আৰু চাওক ছাৰ, মোৰ এই কথাখিনি যদি মিছা বুলি ভাবিছে তেনেহ'লে সোধক, এই ভৈৰৱীক সোধক কি সঁচা কি মিছা প্ৰমাণ হৈ যাব। তুমি ইমানবোৰ কথা মোৰ পৰা লুকুৱাই ৰাখিলা। তুমিতো কৈছিলা মোক বহুত ভাল পোৱা বুলি। মোৰ পৰা তুমি কোনো কথাই লুকুৱাই ৰাখিব নিবিচাৰা। এয়া কি তেনেহ'লে? এয়াই নেকি তোমাৰ মোৰ প্ৰতি সঁচা ভাল পোৱা? তাইৰ দৰে বাঘৰ আগতেল খোৱা ছোৱালীজনীৰ বিপদ নহয় কাৰ বিপদ হ'ব? তুমি কথাবোৰ কিয় তেনেকে কৈছা? হাজাৰ হলেও তাই আমাৰ ছোৱালী, আৰু তাই যদি কিবা বিপদত পৰে। শুনা অনন্যা, তোমাক মই আগতেও কৈছো এইখন ঘৰত তাইৰ কথা নুলিয়াবা। তাইৰ নিজৰ মূৰ্খামিৰ বাবে এইখন ঘৰৰ পৰা ওলাই গৈছে। আমি তাইক খেতি পঠিয়া নাই নহয়। কিন্তু বেবী সৰু হৈ আছে, তাই এতিয়াও পৃথিৱীৰ আওভাও বুজিয়ে নাপায়। কি হ'ল? নামাত কিয় এতিয়া? ক কিয় এনেকুৱা কৰিলি? নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ যমজ ভগ্নীৰ সংসাৰখনকে ভাগি পেলালি। কোন ভগ্নীৰ কথা কৈছে? এই গাঁৱলীয়া ভূতজনী? আপোনালোকে হাজাৰ কলেও মই তাইক বা বুলি মানি নলওঁ। মায়া? মোৰ নাম ভৈৰৱী। কোনজনী মায়া কথা কৈছে আপুনি? এজনী ৮-৯ বছৰীয়া ছোৱালীক নিজৰ দেউতাকে কেইটামান পইচাৰ আশাত বিক্ৰী কৰিলে। আৰু মোৰ এই অৱস্থাৰ বাবে দায়ী ছায়া। তাই মোৰ সকলো কাঢ়ি ললে। মোৰ চেহেৰা, মোৰ জন্ম দিয়া মা দেউতা মৰম, মই ভাল পোৱা মানুহজন, সকলো। মায়া, মোৰ এই অৱস্থাৰ বাবে আপোনালোক সকলো দায়ী। তই কিয় তেনেকৈ কৈছ? তোকতো ভিনদৈয়েহে। কৰিছে। মোক জন্ম দিয়া পিতৃয়ে বিক্ৰী কৰি দিছে। তাৰপিছত আপোনালোকে খবৰ ল'বলৈ গৈছিল মই ক'ত আছো, কেনেকৈ আছো। কাৰণ আমি গম পাইছিলো তই য'ত আছ ভালেৰে আছ। তোক যে তেওঁলোকে নিজৰ ছোৱালীৰ দৰে মৰম কৰি ৰাখিছে সেই কথা আমি জানিছিলো। বাহ, লোকৰ মুখত শুনি আপুনি গম পাই গ'ল মই সুখত আছো নে দুখত। আচলতে প্ৰতিটো দিন প্ৰতিটো ৰাতি মোক মোৰ নিজৰ দেউতাই মাছৰ বজাৰৰ দৰে দৰ দাম কৰি বিক্ৰী কৰা দৃশ্য মোৰ চকুৰ আগত এতিয়াও ভাহি থাকে। মায়া তই? মই কলো নহয় মোৰ নাম মায়া নহয়। তোৰ দৰে বায়েক থাকিলে মানুহক শত্ৰু কিয় লাগে ছায়া? তোৰ এই সৰলতা নাটকখনৰ বাবে সৰুতে সকলোৱে তোলত কম্পেয়াৰ কৰি কৈছিল যে মই দুষ্ট, আৰু এতিয়া ডাঙৰ হোৱাৰ পাছতো তোৰ এই নাটকেৰে মোৰ ভালপোৱা মোৰ পৰা কাঢ়ি ললি। বহুত হ'ল, বহুত কলা তুমি, আৰু বহুত শুনিলো আমি। এইখন ঘৰত মোৰ বাহিৰে কোনোৱে ডাঙৰকৈ কথা ক'ব নোৱাৰে। নাটক ছায়াই কৰা নাই, নাটক কৰিছা তুমি আৰু মোৰ নিজৰ নাতিয়ে। এই বয়সত মোক ইমান ডাঙৰ ফাঁকি এটা দি তোমালোকে মোক মিছাৰ মাজত মৰিব দিব ওলাইছিলা। ককা তুমি চুপ, নকবি তই মোক ককা বুলি। তই মোক বহুত দুখ দিলি বাপ, বহুত দুখ দিলি। বান্ধ, তুমি অকণমান শান্ত হোৱাচোন। তুমি কিন্তু এই নাটকখন কৰি বৰ বেয়া কাম কৰিলা বাপ। মোৰ বাবে সকলোৰে অসুবিধা হৈছে। মই গুচি যাম ককা। কলৈ যাও তই? এইবোৰ একো তোৰ বাবে হোৱা নাই, এইবোৰ মোৰ বাবে হৈছে। মোৰ বাবে। নাতিৰ মৰমত অন্ধ হৈ মই বাৰে বাৰে তাৰ ভাল হোৱাটো বিচাৰিছিলো। জীৱন বাটত উজুতি নোখোৱাকৈ মই বাপৰ বাবে এগৰাকী ভাল জীৱন সংগী বিচাৰিছিলো। কিন্তু মোৰ নাতিয়ে, মোৰ তেজে মোক মূৰ্খ সজালে। এই বুঢ়াক চাৰ্কাছৰ জোকাৰ সজালে।
ককা শুনিল সকলোৱে মই মোৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী ছায়া বুলি এই মুহূৰ্তত ঘোষণা কৰিলো ছায়াৰ বাহিৰে আজিৰ পৰা মোৰ আৰু কোনো নাই কি শুনিলা বিবেক এই চৈতানজনী এই বিচাৰি আছিল এই বুঢ়াক ফুচুলাই তোমাৰ ভাগৰ সকলো সম্পত্তি আত্মহাত কৰাটো তাই সপোন আছিল আজি তাই সপোন পূৰণ হল বিবেক তুমি মুখেৰে নামাতা কিয় তুমি কিয় মাতিবা তাইতো তোমাৰ এতিয়া আপোন তাইৰ লগত তামাচা কৰিবলৈতো তুমি তাইৰ ৰুমলৈ চুপ থাকা একদম চুপ থাকা এটা শব্দ নকবা বহুত শুনিলো তোমাৰ ফাল্টু কথা আৰু এই বিষয়ে যদি এটা শব্দও কোৱা মই কি কৰিম মই নিজে নাজানো বুজি নাপায় নহয় বুজিব নোখোজে তাইৰ জিদ আৰু স্বাৰ্থৰ বাবে তাই সকলো দেখিও নেদেখা হয় আৰু সকলো বুজিও নুবুজা হৈছে যিমান যি হলেও তাই আমাৰ ছোৱালী মোৰ এই উদং বুকুখন তাই শুৱনি কৰিছিল সমাজে মোক বাজি বুলি কোৱা অপযশটোৰ পৰা তাই মোক মুক্ত কৰিছিল তাই আমাৰ ছোৱালী হেমন্ত ব'লা আমি তাইক লৈ আহোগৈ মনে মনে থাকা অনন্যা এইখন ঘৰত হয়তো তাই থাকিব নহয়তো মই থাকিম ইমানবোৰ নিকৃষ্ট কাম কৰাৰ পাছত মই তাইক আকৌ আঁকোৱালি ল'ম নোৱাৰো মই তাইক ক্ষমা কৰিব হেৰা শুনাচোন চিনাকি